বগুড়িগুৰিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ সম্পন্ন ২৯ অক্টোবৰ কামৰূপ জিলাৰ চমৰীয়া ব্লক কংগ্ৰেছৰ অন্তৰ্গত বগুড়িগুৰিত সমূহীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ। গান্ধী জয়ন্তী উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত বগুড়িগুৰিৰ মণ্ডল কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰে এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ। এই উপলক্ষে বগুড়িগুৰি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি হাছেন আলীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰে এখন সভা। আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰত কেইবাগৰাকী আলোচকৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ উপসভাপতি জৱাহৰ বাল মঞ্চৰ ৰাজ্যিক সমন্বয়ক তথা বিশিষ্ট অধিবক্তা কুৰবান আলীয়ে অংশগ্ৰহণ কৰি গান্ধী জয়ন্তী উপলক্ষে আগবঢ়ায় তাৎপৰ্যমূলক বক্তব্য। ইয়াৰ পিছত সভাত দাৰুল উলুম ডেকাচাং ফাৰুকিয়া মাদ্ৰাছাৰ অধ্যক্ষ হাফিজ কাৰী মুফতি আবুল বাছাৰে আগবঢ়োৱা বক্তব্যৰ অন্তত মহাত্মা গান্ধীৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি মোনাজাত কৰে। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষত ৰাজত্ব আৰম্ভ কৰিছে। ব্ৰিটিছৰ দাসত্ব ৰাজত্বৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাৰ পৰা আহি ভাৰতবৰ্ষৰ স্বাধীন আন্দোলনত জঁপিয়াই পৰিছে। ব্ৰিটিছে নিমখৰ ওপৰত যি কৰ আৰোপ কৰিছিলে তাৰ ওপৰত 1930 চনত দাণ্ডী যাত্ৰা সুদীৰ্ঘ 400 কিলোমিটাৰ 250 মাইল খোজকাঢ়ি গৈছে। তাৰে হাজাৰ হাজাৰ মানুহক ইংৰাজৰ ভাৰতবৰ্ষৰ পৰা বিতৰণ কৰাৰ কাৰণে এই আন্দোলন যোগদান কৰাৰ কাৰণে অৰিহণা যোগাবৰ কাৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিছে। মহাত্মা গান্ধীৰ নেতৃত্বত যি আন্দোলন হ'ল তাৰ কাৰণে চাউথ আফ্ৰিকা বা ভাৰতবৰ্ষত মহাত্মা গান্ধীয়ে কেইবাবাৰো জেলত যাব লগা হৈছিলে। কিন্তু 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট যিটো ভাৰতবৰ্ষৰ স্বাধীন আন্দোলন ভাৰত ত্যাগ আন্দোলন কৰিছিলে আৰু তাত মহাত্মা গান্ধীৰ ডু অৰ ডাই ইয়া কৰেংগে ইয়া মৰেংগে এই বাণীয়ে ব্ৰিটিছৰ সাম্ৰাজ্য বা তেওঁলোকৰ যিটো ৰাজত্ব আছিল অকণি উঠিছে। যুগ যুগ অনাদি অনন্ত কাললৈ তেখেত চিৰভোগত থাকিব, আমিও দোৱা কৰিছোঁ। আৰু তেখেতৰ এটা বাণী আছিল, আপোনালোকে জানে, অহিংসা পৰম ধৰ্ম। এওঁলোকে লিডাৰ, এওঁলোকে নেতা আছিল আচলতে। जो इंसान के दिल जीत लेता है वही असली हिरो है, वही असली लीडर है। মহাত্মা গান্ধী যাৰ কোনো হিংসা নাছিল, সকলো জাতি জনগোষ্ঠীৰে লৈ তেখেত দেখাৰ হৈ কাম কৰিছে। গতিকে আজি প্রত্যেক বছরেই সরকারিভাবে হোক বা আনুষ্ঠানিকভাবেই হোক পালন করা হয়, কিন্তু এই বছর আমি আমার সদৌ অসম কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাদেৱক আমি বাৰুকৈয়ে ধন্যবাদ দিব লাগিব। এইকাৰণেই যে এই বছৰৰ পৰা কংগ্ৰেছ দলৰ ফালৰ পৰা বিশেষ এটি কাৰ্যসূচী সংযোজন কৰি আমাৰ গোটেই ভাৰতৰ কংগ্ৰেছৰ মানুহখিনিক মহাত্মা গান্ধীক সোঁৱৰণ কৰাৰ কাৰণে আজিৰ এই বন্ধৰ দিনত একগোট কৰি প্ৰত্যেক পঞ্চায়তে একগোট কৰি তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে যিটো প্ৰচেষ্টা সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰি যিটো প্ৰচেষ্টা কৰিলে তাৰ কাৰণে ভূপেন বৰাদেৱক আমি ধন্যবাদ দিবই লাগিব। লগতে আমি আজি বগুড়িগুৰি গাঁও পঞ্চায়ত বা বগুড়িগুৰি মণ্ডল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি এই উপলক্ষে আলোচনা চক্ৰ আয়োজন কৰি আমাৰ বিশিষ্ট মুৰব্বী দলীয় কৰ্মীসকলক মাতি আনি আজি আমি ইয়াত তেখেতৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি সভা অনুষ্ঠিত কৰোঁ। আৰু লগতে আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা হিচাপে আমি ইছলামিক ধৰ্মৰ নিয়ম নীতি অনুসৰি আমাৰ বিশিষ্ট আলিম তথা আমাৰ এই অঞ্চলৰ জনপ্ৰিয় আলিম আবুল বাছাৰ চাহাবক মাতি আনি আমি পবিত্ৰ আল্লাহৰ ওচৰত মহাত্মা গান্ধীৰ
বিদেহী আত্মাৰ সদগতিৰ কাৰণে মানে দোৱা খাইৰ আয়োজন কৰিছিলোঁ আৰু সেই উপলক্ষে আজি আমি এই সভাযোগে আমাৰ গোটেই অঞ্চলৰ বা সৰ্বসাধাৰণ ৰাইজৰ মানে এটা সজাগতা আনি দিয়াৰ কাৰণে আমি সক্ষম হৈছোঁ বুলি আমাৰ